ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো কি হ'ব 18টা দিনৰ পিছত 18টা দিনৰ পিছত কি হ'ব ৰাজ্যবাসী অপেক্ষা কৰি আছে বৰপেটা সত্ৰৰ গাননিকৰ ভৱিষ্যতবাণী দেশৰ ৰাজনীতিৰ লগতে ৰাজ্যৰ ৰাজনীতিৰ বহুকেইটা ভৱিষ্যতবাণী কৰিছে বৰ্ষফল গণনাত ৰাজ্যৰ ৰাজনীতিৰ ভৱিষ্যতবাণী কৰাৰ পিছত ৰাজ্যজুৰি এটা তোলপাৰ লাগিছে কোনে দখল কৰিব দিছপুৰৰ মঞ্চত কোনে খেক হাঁহি মাৰিব অপেক্ষা চাৰিবেলৈ সমস্যা জনাইছে মুহূৰ্তত বৰপেটা সত্ৰৰ গাননিকৰ ভৱিষ্যতবাণী কি হ'ব 18 দিনৰ পিছত হেয়া স্পষ্ট হৈ পৰিব অপেক্ষা 18টা দিনৰ পিছত কি হ'ব চাৰিবেলৈ বহাগৰ উৎসাহৰ মাজতে এতিয়া চৰ্চাত বিশেষ তাৰিখ চাৰিবেলৈ অপেক্ষা কৰি আছে অসমবাসীয়ে বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলত ডাঙৰ ইংগিত প্ৰদান কৰা হৈছে ভৱিষ্যতবাণী প্ৰদান কৰিছে এতিয়া 4 মেত হ'ব নেকি বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন 4 মেত কোনে দখল কৰিব ৰাজপাট সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি চুপ কোনলৈকে কেৱল একেটাই প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যজুৰি লাগিছে তোলপাৰ বহু কেইগৰাকী হেভিৱেট নেতাৰ ৰাজনৈতিক ভাগ্যৰ ফাইল খোল খাব 4 মেত অপেক্ষা 4 মেলৈ মাজত মাত্ৰ 18 দিনৰ অপেক্ষা এতিয়া জনতাক উত্তেজিত কৰি তুলিছে কোনে দখল কৰিব দিছপুৰৰ মঞ্চত কি হ'ব 18 দিনৰ পিছত কোনে মাৰিব খেখাহি বহুকেইটা ৰাজনৈতিক ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰৰ ফালৰ পৰা বহুকেইটা ৰাজনৈতিক উত্থান পতনৰ ভৱিষ্যতবাণী কৰিছে তাৰ পাছতে এতিয়া ৰাজ্যজুৰি লাগিছে তোলপাৰ বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলত ডাঙৰ ইংগিত ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ইংগিত প্ৰদান কৰা হৈছে নেকি বৃহৎ ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব নেকি জনতাৰ মাজত এতিয়া উৎসাহ দেখিবলৈ পোৱা গৈছে জনতাৰ মাজত এতিয়া তোলপাৰ লাগিছে জানিবৰ বাবে উত্তেজিত হৈ পৰিছে এতিয়া জনতা 18 দিনৰ এই অপেক্ষা এতিয়া জনতাক উত্তেজিত কৰি তুলিছে অপেক্ষা 4 মেলৈ 4 মেত কি হ'ব ৰাজ্যবাসী এটা অপেক্ষা কৰি আছে অধীৰ আগ্ৰহেৰে উত্তেজিত হৈ পৰিছে ৰাজ্যৰ জনতা ৰাজ্যৰ ৰাজনীতিত কি হ'বলৈ গৈ আছে এতিয়া সেয়া অপেক্ষা কৰি আছে ৰাজ্যবাসীয়ে বৰপেটা সত্ৰৰ ফালৰ পৰা কোৱা হৈছিলে পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মৃত্যুজোঁটে কিমানখন আসন লাভ কৰিব ৰাজনীতিক লৈ বহুকেইটা দেশৰ ৰাজনীতিৰ লগতে ৰাজ্যৰ ৰাজনীতিক লৈ বহুকেইটা ভৱিষ্যতবাণী কৰিছিল সত্ৰৰ ফালৰ পৰা 90খন পৰ্যন্ত মৃত্যুজোঁটে আসন লাভ কৰিব বুলি মন্তব্য কৰিছিল বৰপেটা সত্ৰই ভৱিষ্যতবাণী কৰিছিল বৰপেটা সত্ৰই গণনা কৰিছিল বৰ্ষফল গণনাত পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি ভৱিষ্যতবাণী কৰিছে দ্বিতীয়বাৰৰ বাবে অসমৰ ৰাজপাট দখল কৰিব অসমৰ শাসনভাৰ ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা বুলি বৰপেটা সত্ৰৰ যে বৰ্ষফল গণনা সেই বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যতবাণী কৰিছিল তাৰপিছতে বৰপেটা সত্ৰৰ গাননিকৰ গণনাত পোহৰলৈ আহিছে কংগ্ৰেছৰ দুৰ্দশাৰ কথা কংগ্ৰেছৰ কোনো সুখবৰ নাই বুলি জনাইছিল বৰপেটা সত্ৰৰ গাননিকৰ ফালৰ পৰা কংগ্ৰেছৰ দুৰ্ভাগ্যই তেওঁলোকক লগ এৰা নাই আৰু সুদিন ঘূৰাই পাবলৈ বহুকেইটা বছৰ লাগিব কংগ্ৰেছৰ সত্ৰৰ গণনাত স্পষ্টভাৱে ইংগিত পোৱা গৈছে বৰপেটা সত্ৰৰ গণনাত পোহৰলৈ আহিছে বহুকেইটা তথ্য বহুকেইগৰাকী ৰাজ্যৰ বাঘা ৰাজনীতিকৰ ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰৰ ফালৰ পৰা পুনৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবনে নে পৰিৱৰ্তন বিচাৰি ৰাইজে কংগ্ৰেছৰ চৰকাৰ কৰিব সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে কাৰণ বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলত ডাঙৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ মতে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ দিন বেয়া বুলি কৈছে গাননিকৰ ফলাফলত ওলাইছে এই কথা আৰু বৰপেটা সত্ৰৰ বিহু গণনা প্ৰত্যেক বছৰে হয় ৰাজ্যবাসীৰ বাবে বহুকেইটা উদ্বেগজনক বাৰ্তা কঢ়িয়াই দিছে এই গণনাই বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে গণনা কৰে প্ৰত্যেক বছৰে তেওঁ গণনা কৰে আৰু এই বছৰৰ গণনাত বহুকেইটা ৰাজনৈতিক ভৱিষ্যতবাণী কৰিছে অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ মাত্ৰাৰ লগতে বহাগত ভূমিকম্পৰ আশংকাৰ কথাও তেওঁ উল্লেখ কৰিছে চলিত মাহত ৰাজ্যত ডাঙৰ ভূমিকম্পৰ কথা উল্লেখ কৰিছে লগতে তেওঁ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ কথা উল্লেখ কৰিছে বহুকেইগৰাকী নেতাৰ বাঘা ৰাজ্যৰ নেতাৰ কথা উল্লেখ কৰিছে এবৰ্ষত কি হ'ব
বৰপেটা সত্ৰৰ বৰ্ষফল গণনা কৰি ভৱিষ্যতবাণী কৰিছিল সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে 4 মে'ত হ'ব নেকি বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন বৰপেটা সত্ৰই কোৱাৰ নিচিনাকৈ হ'ব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি নে তাৰ বিপৰীত হ'ব এতিয়া ৰাজ্যবাসীৰ উৎকণ্ঠাৰে ৰৈ আছে বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলত যি ইংগিত ওলোৱা হৈছে যি ইংগিত পোৱা গৈছে যে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেয়া সঁচা হ'বনে নে মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব সেয়াও প্ৰশ্নৰ আৱৰ্ত সোমাই পৰিছে এতিয়া ৰাজ্যবাসী উৎকণ্ঠাৰে বাট চাই আছে অধীৰ অপেক্ষাৰে বাট চাই আছে ৰাজ্যজুৰি এতিয়া তোলপাৰ লাগিছে বৰপেটা সত্ৰৰ গাণনিকৰ ফলাফলৰ পিছতে গাণনিকৰ ভৱিষ্যতবাণীৰ পিছতে ৰাজ্যজুৰি এতিয়া তোলপাৰ লাগিছে চৰ্চাত এতিয়া এই সমগ্ৰ বিষয় এই বিষয়তে চৰ্চা লাভ কৰিছে কোনে দিছপুৰৰ মঞ্চত লাভ কৰিব বহুকেইগৰাকী বাঘা বাঘা নেতাৰ ভৱিষ্যতবাণী কৰিছে এতিয়া বৰপেটা সত্ৰৰ গাণনিকৰ ফালৰ পৰা আৰু ইয়াৰ পিছত ৰাজ্যজুৰি এই বিষয়ে অধিক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে বৰপেটা সত্ৰৰ বিহু গণনাত ৰাজ্যবাসীৰ বাবে বহুকেইটা ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰৰ গণনাত পোহৰলৈ আহিছে কংগ্ৰেছৰ দুৰ্দশাৰ কথা পোহৰলৈ আহিছে ৰাজ্যৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি কৈছে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'বনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী সেয়া স্পষ্ট হৈ পৰিব অধিক আগ্ৰহেৰে অধিক উত্তেজনাৰে এতিয়া ৰাইজে অপেক্ষা কৰি আছে 4 মে'ত কি হ'ব সমগ্ৰ অসমবাসীৰ অপেক্ষা 4 মে'লৈ বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলত ডাঙৰ ইংগিত প্ৰদান কৰা হৈছে কি হ'ব 18টা দিনৰ পিছত পুনৰ মুখ্যমন্ত্ৰী হ'ব নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে বিপৰীত হ'ব গাণনিকৰ ফলাফলত যি ওলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব নে বিপৰীত হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব সেয়া এটা ডাঙৰ প্ৰশ্ন জনতাৰ মাজত এতিয়া অধীৰ অপেক্ষাৰে অসমবাসীয়ে ৰৈ আছে সমগ্ৰ অসমবাসীৰ অপেক্ষা 4 মে'লৈ বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলত ডাঙৰ ইংগিত পোৱা গৈছে বহুকেইটা ভৱিষ্যত বহু কেইগৰাকী নেতাৰ ভৱিষ্যতবাণী কৰিছে এতিয়া বৰপেটা সত্ৰৰ ফালৰ পৰা পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা গাণনিকৰ ফলাফলত ওলাইছে মৃত্যুজোঁটে কিমানখন আসন লাভ কৰিব সেই পৰ্যন্ত কৈ দিছে 90খন পৰ্যন্ত আসন লাভ কৰিব এতিয়া কথা হ'ল যে মৃত্যুজোঁটে বৰপেটা সত্ৰই কোৱাৰ নিচিনাকৈ 90খন আসনেই লাভ কৰিবনে নে কম বেছি হ'ব জনতাৰ এতিয়া চকু বৰপেটা সত্ৰৰ ডাঙৰ ভৱিষ্যতবাণী বৰপেটা সত্ৰই গণনা কৰিছে বৰ্ষফল আৰু বৰপেটা সত্ৰৰ যি বৰ্ষফল সেই বৰ্ষফলেই প্ৰত্যেক বছৰে কামত আহে জনতাই সেয়া বিশ্বাস কৰে আৰু ৰাজ্যবাসী অধীৰ অপেক্ষাৰে ৰৈ আছে 4 মে'লৈ অপেক্ষা কৰিছে কি হ'ব 18টা দিনৰ পিছত ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে 18টা দিনৰ পিছত কি হ'ব বিহুৰ মাজতেই 18টা দিনৰ পিছত কি হ'ব বিহুৰ মাজতেই এতিয়া জনতাই অপেক্ষা কৰি আছে বহু কেইগৰাকী ৰাজনৈতিক নেতাৰ ভাগ্যৰ কথা ভৱিষ্যতবাণী কৰিছে এতিয়া বৰপেটা সত্ৰৰ ফালৰ পৰা কংগ্ৰেছৰ দুৰ্দশাৰ কথা উল্লেখ কৰিছে বৰপেটা সত্ৰৰ ফালৰ পৰা কংগ্ৰেছৰ কোনো ভাল খবৰ নাই বৰপেটা সত্ৰৰ যি গাণনিকৰ ফলাফলত ভাল খবৰ ওলোৱা নাই আৰু গৌৰৱ গগৈৰ হৈও বহুকেইটা ভৱিষ্যতবাণী কৰিছে গৌৰৱ গগৈ দিন ভাল আহিব কিন্তু দেৰিকৈ আহিব 31 মানলৈ গৌৰৱ গগৈ 18 মাহৰ বাবে মুখ্যমন্ত্ৰী হ'বও পাৰে বুলি কৈছে কিন্তু বৰ্তমান পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'বনে বা মৃত্যুজোঁটে যিমানখন আসন 90খন আসন লাভ কৰিব বুলি কৈছে বিজেপি মৃত্যুজোঁটে আৰু 90খন আসনে সঁচাকৈ লাভ কৰিবনে পুনৰ দিছপুৰলৈ বিজেপি চৰকাৰে দিছপুৰৰ মঞ্চত দখল কৰিবনে সেয়া স্পষ্ট হৈ পৰিব 4 মে'লৈ অপেক্ষা কি হ'ব 18টা দিনৰ পিছত সমগ্ৰ অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলৰ পিছতে ৰাজ্যবাসীয়ে অধীৰ উৎকণ্ঠাৰে অধীৰ আগ্ৰহেৰে ৰৈ আছে 4 মে'ৰ দিনা কি হ'বলৈ গৈ আছে 4 মে'ৰ দিনা যিহেতু বিধানসভা নিৰ্বাচনৰ ভোট গণনা হ'ব ভোট গণনাৰ দিনাই ফলাফল লাভ কৰিব আৰু বৰপেটা সত্ৰৰ গাণনিকে কোৱাৰ নিচিনাকৈ পুনৰ শাসনলৈ আহিবনে বিজেপি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব নেকি নে গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী সেয়া জল পটকৈ ওলাই পৰিব জনতাই অধীৰ অপেক্ষাৰে ৰৈ আছে সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি চুক কোণলৈকে কেৱল একেটাই প্ৰশ্ন বহু কেইগৰাকী হেভিৱেট নেতাৰ ৰাজনৈতিক ভাগ্যৰ ফাইল খোল খাব যিহেতু 4 মে'ত বহু কেইগৰাকী ৰাজনৈতিক বাঘা নেতাৰ ৰাজনৈতিক যিহেতু
ভৱিষ্যতবাণী কৰিছে এতিয়া বৰপেটা সত্ৰৰ ফালৰ পৰা কি হ'বলৈ গৈ আছে 18টা দিনৰ পিছত বহাগৰ উৎসাহৰ মাজতে এতিয়া চৰ্চাত বিশেষ তাৰিখ 4 মে 4 মেলৈ অপেক্ষা মাজত মাত্ৰ 18টা দিন বাকী আছে বহুকেইটা ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰৰ ফলাফল ভৱিষ্যতবাণী গাননিকৰ ভৱিষ্যতবাণী বছৰটোৰ বাবে ভৱিষ্যতবাণী কৰা হৈছে ৰাজ্যখনৰ বহুকেইটা ভৱিষ্যতবাণী কৰাৰ লগতে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰো বহুকেইটা ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰৰ ফালৰ পৰা 18 দিনৰ অপেক্ষাই জনতাক উত্তেজিত কৰি তুলিছে কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী কোন দিছপুৰলৈ যাব কোন গৰাকী নেতাই দিছপুৰলৈ যাব কোনে বিধানসভালৈ যাব পাৰিব সেয়া স্পষ্ট হৈ পৰিব এতিয়া 4 মেলৈ অপেক্ষা মাজত মাত্ৰ 18টা দিন বাকী আছে বিৰোধীয়ে চৰকাৰ গঠন কৰিবনে বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব পাৰিবনে নে পুনৰ বিজেপি মিত্ৰতে শাসনলৈ আহিব সেয়া স্পষ্ট হৈ পৰিব গাননিকে কোৱাৰ নিচিনাকৈ বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলত ওলোৱাৰ নিচিনাকৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি হিমন্ত বিশ্ব শৰ্মা জনতাৰ মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি হিমন্ত বিশ্ব শৰ্মা নে হিমন্ত বিশ্ব শৰ্মাৰ ঠাইত গৌৰৱ গগৈ হ'ব জনতাৰ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে গাননিকৰ ফলাফলৰ পিছতে এতিয়া অধীৰ অপেক্ষাৰে ৰৈ আছে ৰাজ্যৰ জনতা খোল খাব ৰাজনৈতিক ভাগ্যৰ ফাইল 4 মেত 18 দিনৰে অপেক্ষা জনতা এতিয়া অধিক উত্তেজিত কৰি তুলিছে জনতাক 18 দিনৰ অপেক্ষা কৰি আছে জনতাই 18 দিনৰ পিছত কি হ'ব মাজত মাত্ৰ 18টা দিন 4 মেত বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলত 4 মেৰ বিশেষ তাৰিখটোক লৈ ডাঙৰ ইংগিত প্ৰদান কৰা হৈছে কি হ'ব 18টা দিনৰ পিছত বহাগৰ উৎসাহৰ মাজতে চৰ্চাত এতিয়া 4 মেৰ দিনটো 4 মেত যেটো অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব আৰু 4 মেৰ দিনাই বহুকেইগৰাকী নেতাৰ ভাগ্য খোল খাব ভাগ্য উদয় হৈ পৰিব বহুতে জয় লাভ কৰিব বহুতে পৰাজয় লাভ কৰিব তাৰ মাজতে কোনে শাসনভাৰ লাভ কৰিব বিজেপি মিত্ৰতে চৰকাৰ গঠন কৰিবনে বিৰোধীয়ে চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হৈ পৰিব হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হ'বনে নে গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হ'ব সেয়া জলজল পটপটকৈ ওলাই পৰিব বহুকেইগৰাকী বাঘা নেতাৰ জয় পৰাজয়ৰ কথা ভৱিষ্যতবাণী কৰিছে বৰপেটা সত্ৰৰ গাননিকৰ ফালৰ পৰা আৰু সেয়া স্পষ্ট হৈ পৰিব মাজত মাত্ৰ 18টা দিন তাৰ পিছতে জলজল পটপটকৈ ওলাই পৰিব কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ কোনে দিছপুৰৰ বিধানসভালৈ যাব সেয়া জলজল পটপটকৈ ওলাই পৰিব জয় কাৰ নিশ্চিত কাৰ পৰাজয় হ'ব ভৱিষ্যতবাণী বহুকেইটা ভৱিষ্যতবাণী কৰিছে গাননিকৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে 15 বছৰ নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান তেওঁ দশা শ্ৰেষ্ঠ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ শনিৰ ক্ষেত্ৰত যিহেতু জন্ম কৰিছে শনি ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি সেই স্থানতে শনি বহি আছে গতিকে যিমানে তেওঁ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক কিয় শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব তেওঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱা মতে 85-90খন আসন একেবাৰে স্থান লৈ আছে কিখানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে 15 বছৰ নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান তেওঁ দশা শ্ৰেষ্ঠ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয়